অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন বেলখৰ অধিৱেশন আৰম্ভ। মঞ্চস্থ হ'ব 8খন পূৰ্ণাংগ নাট। নলবাৰী জিলাৰ বেলখৰত ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ত স্বনামধন্য নাট্যকাৰ উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকা ক্ষেত্ৰত শুকুৰবাৰৰ পৰা 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম নাট্য সন্মিলনৰ 63 সংখ্যক মধ্যকালীন অধিৱেশন। কাৰ্যসূচী অনুসৰি আবেলি প্ৰতিনিধি শিবিৰ মুকলি কৰে অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক ৰমেশ কুমাৰ হালৈয়ে। সন্ধিয়া প্ৰয়াত শিল্পীসকলৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে ডাক্তৰ অনিল তালুকদাৰে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, পুষ্পাঞ্জলি প্ৰদান কৰে ক্ৰমে ডাক্তৰ নৰেন বৰ্মন, প্ৰান্তিক গোস্বামী আৰু নৱজ্যোতি মৰলে। তাৰ পিছতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সেইদৰে থানুৰাম পাটোৱাৰী আৰু সৰোজনী পাটোৱাৰী সোঁৱৰণী নাট্য সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক ধীৰেন মিশ্ৰই। অনুষ্ঠানত বেলখৰৰ নপুৰণি শিল্পীয়ে পৰিৱেশন কৰে ৰজা হৰিচন্দ্ৰ আৰু সম্বৰ্ধনা নামৰ দুখন নাট। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰী আৰু অসম নাট্য সন্মিলনৰ প্ৰাক্তন সম্পাদক পংকজ মুদিয়াৰ। তদুপৰি আন 6খন নাট মঞ্চস্থ হ'ব। মধ্যকালীন বেলখৰ অধিৱেশনৰ আমাৰ প্ৰস্তুতি সম্পূৰ্ণ। প্ৰস্তুতি মানে ইতিমধ্যে আমাৰ 3টা কাৰ্যসূচী সমাপন হ'ল। আজি প্ৰথম দিনৰ যি কাৰ্যসূচী আছিল আমাৰ শিবিৰ মুকলি, আমি ইতিমধ্যে 7টা শিবিৰ কৰিছোঁ। অসমৰ বিশিষ্ট ব্যক্তিসকলৰ নামত এই শিবিৰবিলাক আমি ৰাখিছোঁ। আইদেউ সন্দিকৈৰ সোঁৱৰণত, ফণী শৰ্মাদেৱৰ সোঁৱৰণত, এনেকৈ আমি আমাৰ যিকেইটা শিবিৰ আছিল এই শিবিৰ ইতিমধ্যে উদ্বোধন কৰিলে অসমৰ এগৰাকী যশস্বী নাট পৰিচালক নাট্যকাৰ ৰমেশ কুমাৰ হালৈ। তেখেতে ইতিমধ্যে আমাৰ এই শিবিৰ মুকলি কৰিলে। ইয়াৰ পিছত এই নাট্যক্ষেত্ৰখনত অসমৰ নাট্যক্ষেত্ৰখনক আগুৱাই নিয়া, প্ৰতিষ্ঠিত কৰা আৰু বলিষ্ঠ সাহসিক পদক্ষেপ লোৱাৰ ক্ষেত্ৰত যিসকল অগ্ৰজ ব্যক্তিসকলে এই ভূমিকা পালন কৰিলে, যিসকলৰ ইয়াত অনবদ্য অৱদান আছে, তেখেতসকলৰ প্ৰয়াতসকলৰ পবিত্ৰ স্মৃতিত ইতিমধ্যে আমি স্মৃতি তৰ্পণ কৰিছোঁ। তাত আমি চাকি বন্তি জ্বলাই তেখেতসকলক সশ্ৰদ্ধ সোঁৱৰণ কৰিছোঁ। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক আমি আমাৰ আজিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে তেখেতক সশ্ৰদ্ধ প্ৰণাম নিবেদন কৰিছোঁ। ইয়াৰ পিছত আজিৰ কাৰ্যসূচী আছে প্ৰতিনিধি শিবিৰ মুকলি হ'ব। প্ৰতিনিধি শিবিৰ মুকলি হোৱাৰ পিছত আমাৰ আজি বেলখৰৰ স্থানীয় শিল্পীসকলে 2খনকৈ নাটক মঞ্চস্থ কৰিব। এখন যাত্ৰীক ঠাচত ৰজা হৰিশ্চন্দ্ৰ আৰু আনখন হৈছে সম্বৰ্ধনা। এইখন MSR ষ্টাইলত 2খন নাটক আজি আমাৰ পৰিৱেশন কৰাৰ পিছত অহাকালি ৰাতিপুৱা আমি 9:30 বজাত 63খন পতাকা উত্তোলন কৰিম। মুখ্য পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুমাৰ দীপক দাসে আৰু দ্বিতীয়খন পতাকা উত্তোলন কৰিব আদৰণি সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত জিতেন্দ্ৰ শৰ্মাদেৱে। আৰু বাকী অসমৰ নাট্যক্ষেত্ৰখনত বলিষ্ঠ অৱদান আগবঢ়াই যোৱা বিশিষ্ট ব্যক্তিসকলৰ জৰিয়তে 61খন পতাকা আমি কালি উত্তোলন কৰিম। আৰু এই গোটেই উত্তোলন কাৰ্যসূচী হ'ব ঐতিহ্যমণ্ডিত বিল্লেশ্বৰ দেৱালয়ৰ সমীপৰ যিখন মুখ্য দ্বাৰ আছে তাৰ সন্মুখতে আমি ইয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি 63 গছি চাকি জ্বলাই আমি আমাৰ এই অনুষ্ঠানটো উগ্ৰ মেনা আৰু জীৱেশ্বৰ ডেকাৰ দেৱৰ সোঁৱৰণত যি ক্ষেত্ৰখন আমি অৰ্পণ কৰিছোঁ, সেই ক্ষেত্ৰখন পোহৰাই তোলাৰ কাৰণে আমি 63 গছি চাকি অসমৰ বৰেণ্য বিশিষ্ট ব্যক্তিসকলৰ জৰিয়তে আমি কালি প্ৰজ্বলন কৰিম। ইয়াৰ পিছতে আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ৰুক্মিণী হৰণ, শ্ৰীমন্ত শংকৰদেৱৰ এটা অদ্বিতীয় সৃষ্টি, এই ৰুক্মিণী হৰণ ভাওনাখনো ইয়াত মঞ্চস্থ হ'ব। বাটৰ নাট মঞ্চস্থ হ'ব। শিশু নাট প্ৰত্যেক দিনে 3-4খনকৈ শিশু নাট পৰিৱেশন কৰা হ'ব। ইয়াৰ পিছত অসমৰ 4টা মণ্ডলৰ স্বৰ্ণপীঠ, কামপীঠ, সৌমাৰপীঠ, ৰত্নপীঠ, এই 4টা মণ্ডলৰ ইতিমধ্যে শ্ৰেষ্ঠ বিবেচিত নিৰ্বাচিত 2খন প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল দিয়ে ইয়াত আমাৰ এই 3 দিনত নাট পৰিৱেশন কৰিব। তেওঁলোকে 4টা মণ্ডলৰ পৰা 12খন নাটক আমাৰ ইয়াত মঞ্চস্থ কৰিব। আৰু শেষৰ দিনা আমাৰ সাংস্কৃতিক আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ। আৰু ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহাকালিৰ আমাৰ যিটো সভা উদ্বোধন হ'ব, মূল সভা, সেই সভাখন উদ্বোধন কৰিব ছত্তীশগড়ৰ ৰাজ্যপাল মাননীয় শ্ৰীযুত ৰমেন ডেকাদেৱে। আৰু এই অনুষ্ঠানত উপস্থিত থাকিব আমাৰ মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰীদেৱ,
মাননীয় শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাদেৱ, মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসদেৱ, মাননীয় শ্ৰীযুত প্ৰমোদ বড়োদেৱৰ লগতে অসমৰ সমাজনীতি, ৰাজনীতি, অৰ্থনীতিৰ ক্ষেত্ৰত যিসকলে আমাক আগুৱান এটা গতি দিছে তেখেতসকলে ইয়াত উপস্থিত থাকিব। আনকি আমাৰ মাননীয় পাটোৱাৰী ছাৰে, চন্দ্ৰমোহন পাটোৱাৰী ছাৰে 21 তাৰিখৰ আমাৰ কাৰ্যসূচীতো উপস্থিত থাকিব। উপস্থিত থাকি আৰু এই গোটেই কাৰ্যসূচীখিনি পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতে আমাক নজৰ দিছে, তেখেতে আমাক আগুৱাই যোৱাৰ কাৰণে আমাক সাহস দিছে। সেইকাৰণে আমি এই অনুষ্ঠানটো খুব সফলভাৱে ৰূপায়ণ কৰিবলৈ আমি সাহস পাইছোঁ আৰু আপোনালোকক আমি কথা দিছোঁ, প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ এই বেলশৰৰ এই যি ঐতিহ্য, যি গৰিমা এইবাৰ অটুট থাকিব আৰু সেই গৰিমাৰে আমাৰ এই নাট্য সন্মিলনখন উজ্বলি উঠিব। অসম নাট্য সন্মিলনৰ 63তম মধ্যকালীন বেলশৰ অধিৱেশন আজি শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ সমীপত উগ্ৰমেনা জীৱেশ্বৰ ডেকা নাট্যক্ষেত্ৰত আড়ম্বৰপূৰ্ণভাৱে ইয়াত আৰম্ভণি ঘটিছে। আৰু যিহেতু আজি 17 জানুৱাৰী আমি গম পাওঁ যে আজি শিল্পী দিৱস, গতিকে সেই উদ্দেশ্যে আজি আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি এই নাট্যক্ষেত্ৰত সশ্ৰদ্ধ আমি স্মৰণ কৰিছোঁ। ইতিমধ্যে তেখেতৰ প্ৰতিমূৰ্তিত আমি মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই এটা কথাই সকলোকে আবেদন জনাম যে 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ আমাৰ নাট্য সন্মিলন, সেই নাট্য সন্মিলনৰ আটাইকেইটা অনুষ্ঠানত সমূহ ৰাইজৰ আমি উপস্থিতি, সহায় সহযোগিতা আমি পৰম শ্ৰদ্ধাৰে কামনা কৰিছোঁ। আহক আপোনালোকৰ উপস্থিতি আমাৰ নিৰ্মালী আৰু এই অসম নাট্য সন্মিলনৰ যি আমাৰ বাৰেৰহণীয়া যি আমাৰ যিবিলাক আমাৰ ইয়াত অনুষ্ঠানবিলাক হ'ব, নাটক হ'ব, গতিকে নাটক আৰু অনুষ্ঠানত আপোনালোক উপস্থিত থাকি আমাক আশীষ নিৰ্মালী প্ৰদান কৰক আৰু এই বেলশৰৰ যি 63 সংখ্যক যি মধ্যকালীন অধিৱেশনখন সাফল্যমণ্ডিত কৰাত আপোনালোকে সহযোগ কৰক। এইখিনি মোৰ ক'বলগীয়া। চামতাৰ পৰা ৰাজন বৈশ্য ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।